ডিগবৈৰ বগাপানী কলনীত অগ্নিকাণ্ড অইলফিল স্কুলৰ কৰ্মচাৰী আৱাসগৃহত লাগিল জুই লগা কাৰণ নিশ্চিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা যেটো আছে এটো আমাৰ টিচাৰ কোৱাৰ্টাৰ হয় টিচাৰবিলাক ইয়াত থাকে আজি সানডে দিনত টিচাৰবিলাক ষ্টুডেণ্ট লগত আছিলে ভিতৰত কেনেকুৱা জুই লাগিলে এতিয়ালৈকে আমি গম পোৱা নাই বাট মেনেজাৰৰ সুধি পিনে মই গম পালোঁ যে এইটো শ্বৰ্ট চাৰ্কিট হৈছিলে 1.5 মাহ আগত নতুন ৱায়াৰিং কৰা হৈছিলে বাট আজি যেনেকুৱা হ'ল জুই বহুত 4টা কোৱাৰ্টাৰত জ্বলিলে আৰু 3টা ফায়াৰ ব্ৰিগেড আহি পিনে কণ্ট্ৰল কৰা হ'ল টিংৰাই যিটো ফায়াৰ ষ্টেচন আছিলে এইটো আমাক বহুত হেল্প কৰিলে তাৰ কাৰণে আমাৰ জুইটো অলপ কণ্ট্ৰলত আছিলে মানুহ একো হোৱা নাই বস্তুখিনি জ্বলিলে কোৱাৰ্টাৰবিলাক টোটেলি বেয়া হৈ গ'ল বাট মানুহ একো হোৱা নাই কাষৰ ঘৰত মানে মই একচুৱেলি ৰান্ধি আছিলো তো কিবা গোন্ধ পাই পেলাই বাহিৰলৈ গ'লো 2 নম্বৰ ঘৰত গৈ পেলাই দেখিছো তলত জুই জ্বলি আছে চিলিণ্ডাৰটো অফ কৰিলো মোৰ সাহস নহ'লে মানে তাৰপিছত মোৰ ঘৰত একো জ্বলা নাই কিন্তু ছোৱালীজনীক লৈ ওলাই আহিছো তাৰপিছত দেখিছো গোটেই ঘৰবোৰ জ্বলি গৈছে মানে ক'ৰ পৰা জ্বলিছে কি কৰিছে নাজানো গোন্ধ পাইছিলো তো মই মাক ক'লো কিবা পুৰা মই গোন্ধ এটা পাইছো বুলি ক'লো মায়ে গৈ চাবলৈ গ'ল কৈছে মাজৰ ঘৰত গোটেই কিচেনৰ তলত জ্বলি আছে তাৰপৰা মায়ে মোক ভিতৰলৈ গৈ মোক মাতিলে টানি আনিছে যে কিবা জ্বলিছে বুলি কৈ আহিলো মই ইয়াৰ পৰা দেখিছো গোটেই টিনবোৰ জ্বলি গৈছে জ্বলিলে গোটেইকেইটাই ঘৰ জ্বলিলে 4টা ঘৰ জ্বলিলে কিন্তু আমি 3টা ফেমিলি আছো